এম্বুলেন্স আমি আজি ইয়াত পালে আমাৰ ষ্টেট ডিস্পেন্সাৰী কুমাৰী কাকা আৰু তাৰ কাৰণে আমি ধন্যবাদ জনাব লাগিব আমাৰ মইনুল ডাঙৰীয়া তেখেতসকলৰ যি আমাৰ ট্ৰাক এছ'চিয়েশ্যন আছে ট্ৰাক মালিক সন্থা তেখেতসকলে দিছে বহুত ডাঙৰ কাম জীৱন এইটো কথা চিন্তা কৰিলে বহুত ডাঙৰ কথা মই ধন্যবাদ দিয়াৰ বাদে একো আৰু নাই যিটো আমি চৰকাৰৰ তৰফৰ পৰা যোগান ধৰিব পৰা নাই এতিয়ালৈকে আমাৰ প্ৰত্যেকজন মানুহক অলপ এটা সমাজৰ কাৰণে বা এটা সহায়ৰ হাত বঢ়োৱাৰ ক্ষেত্ৰত নিশ্চয় কাম মাত্ৰ নহয় অন্য ক্ষেত্ৰতো আমি যে নিজৰ মানে ব্যক্তিগত জীৱন ব্যক্তিগত বেপাৰ বাণিজ্যৰ বাদেও যে সামাজিক কাম কৰিব পাৰোঁ এয়া এটা আজি ডাঙৰ নিৰ্ভৰ ডেফিনেটলি খেলৰটো পৰিকল্পনা অলৰেডি আছে এতিয়া খেলুৱৈসকলক আমি কেনেকৈ মানে গ্ৰাছৰুট লেভেলত এটা পৰিৱেশ আৰু সুবিধা দিব পাৰোঁ এতিয়া মই এটা কথা অলৰেডি আলোচনা কৰিছোঁ ডিপাৰ্টমেণ্টত যে প্ৰত্যেকটা জাগাত আমাৰ ক্লাববিলাকক আমাৰ যিবিলাক এছ'চিয়েশ্যন ফেডাৰেশ্যন আছে খেলা ধূলাৰ আমাৰ অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰত আৰু স্পৰ্টছ মানে অথৰিটিৰ আণ্ডাৰত তেওঁলোকে ক্লাব এফিলিয়েশ্যন কৰিব লাগে কুমাৰীকাটা ক্লাব এটা তামোলপুৰৰ ক্লাব এটা নাগিজুলিত ক্লাব এটা নাওকাটাত ক্লাব বাগানপাৰাৰ ক্লাব আৰু ইণ্টাৰ ক্লাব টুৰ্ণামেণ্ট পাতিব লাগে যাহাতে সিটোৰ দ্বাৰা প্ৰত্যেকটা জাগাৰ ল'ৰা ছোৱালীয়ে সুবিধা পায় আৰু সেই ক্লাববিলাকত যাহাতে আমি কোচ দিব পাৰোঁ বা ক্লাবে যিকোনো কোচ আনি পেলে প্ৰেক্টিচ কৰাব পাৰে তেতিয়াহে আমাৰ ল'ৰা ছোৱালীয়ে খেলৰ জৰিয়তে নিজক গঢ় দিব পাৰিব গতিকে সেইবিলাক কাম মই উদ্যোগ ল'ম আৰু ইয়াৰ কাৰণে লোকেল মানুহখিনিৰ বেছি মানে আপোনাৰ দায়িত্ব আছে যে ইয়াত আমি তেনেকুৱা ধৰণৰ কেন্দ্ৰ কৰাৰ ক্ষেত্ৰত আমাৰ স্পৰ্টছ পাৰ্চনবিলাকে চবে মিলি মানে এটা দায়িত্ব ল'ব লাগিব মই মাত্ৰ সহায় কৰিম গতিকে মই স্পৰ্টছ মিনিষ্টাৰ হিচাপে সকলো দিশতে মই সহায় কৰি দিব পাৰিম মোৰ সমষ্টিৰ ক্ষেত্ৰত গতিকে মোক ডাইৰেক্ট সদায় কৈ থাকিব পাৰিম আৰু আজি এটা কথা জনাম আজি ইয়াত তেখেতসকলে আমাক দিলে মানে ট্ৰাক মালিক সন্থাই অহাকালি আকৌ NRLৰ পৰা এখন দিছে বাগানপাৰাত কালি এম্বুলেন্স এটা দি আছোঁ গতিকে তামোলপুৰ সমষ্টিত আমাৰ আজি আৰু কালিৰ ভিতৰতে দুখন এম্বুলেন্স আমি দুটা PHCত পালোঁ আৰু ইয়াৰ পিছত বহুতে কৈ আছে দিব পাৰিব বুলি চাওঁ যে প্ৰত্যেকটা আমি মিনিটিছবিলাকত তেনেকুৱা মানে য'ত লাগে আমি দিব পাৰোঁ আৰু এইমাত্ৰ মই NHCMৰ মানে মেনেজিং ডাইৰেক্টৰৰ লগত কথা পাতি অতি শীঘ্ৰে ইয়াতে গুৱাহাটীৰ পৰা টিম পঠাব যে আমাৰ ইয়াৰ আঁঠুগাঁথনি কি মানে প্ৰয়োজন আছে আৰু ইমাৰ্জেঞ্চি আগতীয়াকৈ কৰিবলগীয়া কি আছে সেইটো চাব